Kunte neo langkuli popi kube pine tang mung ba mung neo te pha ba mung neo jimu binto ba poren long tekin sa rid glang tekin kun doi ning doi kham mo hit sao doi ning doi kham mo hit kun sao nuru sao kau ye pitin dagota adien ba Namrud Taitis, Iskandar Lukman, Oman, Anman, Neman, Lukman, Ikai Pinong Nankuk Kau Masoliha. সকলোৱে আজি আহি ইয়াতে ধৰ্ণাগত হৈছে বলি ধৰা হৈছে গতিকে বন্তি তুলসী পৰিগণা তামপান দিয়া হৈছে ইয়াতে দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে অপৰাধখিনি মৈখুন কৰি সেৱকীসকলে যি মানে সেৱা ভগি ধৰিছে সেৱাৰ ফলৱতী হৈ আৰু আজি হেন বাৰত এটি নতুন ভৱন উদ্বোধন কৰা হ'ব তাৰ হৈ সকলোৱে হৈ আপুনি আপোনালোকে সকলোলৈ আশীৰ্বাদ প্ৰাৰ্থনা পুৰাতৰা আলং চিকিয়া ৰাণীপাল প্ৰাৰ্থনাটো ইয়াতে গোৱা হ'ব আজি নামৰূপ টাইকৃষ্টি কেন্দ্ৰত টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ মোহন ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু এইভাগে টাই নামৰূপ টাই কৃষ্টি কেন্দ্ৰৰ এই নৱনিৰ্মিত ভৱনভাগি আজি তেখেতে উদ্বোধন কৰিব প্ৰাক্তন সাহিত্য সভাৰ সভাপতি জীৱেশ্বৰ মোহন ডাঙৰীয়া গৃহভাগী উদ্বোধনৰ প্ৰাক মুহূৰ্তত মোহনদেৱে বন্তি প্ৰজ্বলন কৰিছে টাই কৃষ্টি কেন্দ্ৰৰ সভাপতিদেৱে বন্তি প্ৰজ্বলন কৰিছে সমূহীয়া বন্তি প্ৰজ্বলন সুন্দৰ পৰিৱেশ টাই কৃষি কেন্দ্ৰ নৱনিৰ্মিত ভৱনভাগী উদ্বোধনৰ প্ৰাক মুহূৰ্ত পৰৱৰ্তী কাৰ্যসূচী প্ৰাৰ্থনাটো ইয়াত কৰিলে মই ভাবোঁ ভাল হ'ব নেকি ঠিক আছে হ'ব দিয়ক ভাল হ'ব পৰিৱেশটো ভাল হ'ব আগে সকলোৱে
Sao Pura Sao Tara Pura Tara Long Sikia Ranipan Ngôi Mu Chào Cấu Sao Cao Sao Sao Phatu sinh phong phá lại về phá pin về phá ra tara long sikia rani pa boy mo sao sao cao vang phê ca ca son siêu kham đôi má lung mung nam nào heo pang mu si giao suk na mo mun sen jinang looking khung boy mo sao cao sao cao ai cái thế niêu ai cái kha niêu ai sang gì mô sinh pha mô lao khi puja gì mung tê giá sinh pha sen kham con tu ne man mô ru mô sinh con tu ne man mô khao rang rao con tu ne man mô sam mô sai mô long con tu ne man sao mô môn vai chim con tu ne man thuốc tăng lai bồi mô sao cao sao cao sao cao tăng lai bồi còn ঠিক আছে হয়েছে ভিতৰত ভাল হ'ব নি কমা আমি এইফালে ভিতৰলৈ আপোনাৰ ফটো ল'ব ৰ'ব আহি ঠিক আছে
কৃষি কেন্দ্ৰৰ সম্পাদক অৰুণ চাংমাই যুৱক এখন চোৰাং কৰ্মচাৰী আম্বুজানত এই অনুষ্ঠানৰ সৈতে জড়িত পৰিচালনা সমিতিৰ বিষয়বস্তু নামৰূপ অঞ্চলৰ নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আজি নামৰূপ টাই কলাকৃষ্টিৰ কাৰণে এটি নতুন দিনৰ সূচনা হৈছে বুলি মই অনুভৱ কৰিছোঁ। এটি আটকধুনীয়া সুন্দৰ সৰু হ'লেও এটা সুন্দৰ কাৰ্যালয় তেখেতসকলে লাভ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ ইয়াৰ যোগেদি টাই কলাকৃষ্টি কেন্দ্ৰৰ যিটো স্ফীত উদ্দেশ্য লক্ষ্য সেইটো পূৰণত এই কাৰ্যালয়টোৱে সহায় কৰিব। মই নামৰূপ টাই কলাকৃষ্টি কেন্দ্ৰৰ আৰম্ভণি কিছুদিনৰ পাছৰ পৰাই জড়িত হৈ আছোঁ বুলি ক'লেও অত্যাধিক কোৱা নহ'ব, কাৰণ এসময়ত মোৰ বহুজন বন্ধু ইয়াত জড়িত হৈ আছিল। বিশেষকৈ মোৰ প্ৰাক্তন বন্ধু প্ৰয়াত লোকেশ্বৰ বৰুৱাৰ যোগেদি মই নামৰূপ সেই সমাজখনৰ সৈতে মই জড়িত হৈ পৰিবলগীয়া হৈছে। আৰু এই টাই কলাকৃষ্টি কেন্দ্ৰৰ আৰম্ভণিৰ পৰাই মই জড়িত হৈ আছোঁ বুলি ক'লেও কৰা। এতিয়া আমি টাই কলাকৃষ্টি নামত এটি ভৱন পাইছোঁ। এই ভৱনটোৰ যোগেদি আমাৰ যিখিনি কাম কৰণীয় কামখিনি আমি সুচাৰুৰূপে পৰিচালনা কৰাত হ'ব বুলি মই টাই কলাকৃষ্টি কেন্দ্ৰটোৰ নাম হ'লেই নহ'ব, প্ৰকৃততে কেন্দ্ৰটোৱে টাই কলাকৃষ্টি নামৰূপ অঞ্চলত প্ৰসাৰিত কৰাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মই জানো ইয়াৰ সকলোখিনিয়ে আমাৰ টাই কলাকৃষ্টিৰ সৈতে জড়িত হৈছে, ওতঃপ্ৰোতভাৱে জড়িত হৈছে। তাৰ ভিতৰতো আমি কৰণীয় কিছুমান কাম আছে বুলি মই যেনেকৈ ইয়াৰ আগতে এই টাই কলাকৃষ্টি কেন্দ্ৰত এখন টাই শিক্ষা বিদ্যালয়, টাই শিক্ষাটো টাই ভাষা শিক্ষাৰ কাৰণে উৎসৰ্গিত এখন অনুষ্ঠান আছিল। তাৰ যোগেদি এই অঞ্চলটোৰ ছাত্ৰীসকলে অন্ততঃ টাই ভাষাটো শিকিবলৈ সুবিধা লাভ কৰিছিল। মই জনাত এতিয়াও অতি সম্প্ৰতি আৰম্ভ কৰা হৈছে, সেইটো এটা ভাল কথাটো হ'ল এনে নহয়, ভাষাটোতে এটা জাতিৰ জীৱন দৰ্শন, কেৱল সেইটো এটা ভাষাটো মাত কথাই নহয়, সেই তাৰ মাজতেই এটা জাতিৰ জীৱন দৰ্শন, তেওঁলোকৰ ধৰ্ম, চিন্তা চৰ্চা, জীৱনশৈলী, আটাইবিলাক কথা যেতিয়ালৈকে আমি ভাষাটো ভাষাটো সম্পৰ্কে আমাৰ সম্পৰ্ক আমি যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰোঁ তেতিয়ালৈকে আমি নিজক চিনি পোৱাটো সম্ভৱ নহয়। সেইকাৰণে মই আশা কৰিম যে টাই কলাকৃষ্টি কেন্দ্ৰই প্ৰাথমিক পৰ্যায়ৰ পৰা যিহেতু নতুনকৈ আৰম্ভ হৈছে টাই ভাষাটো প্ৰচলনৰ ওপৰত, শিক্ষাৰ ওপৰত অধিক গুৰুত্ব হ'ব। মই কথাটো এইকাৰণে কৈছোঁ যে বিশ্বৰ প্ৰাচীনতম ভাষা হিচাপে আহোম ভাষাটো এতিয়া প্ৰতিষ্ঠিত। থাইলেণ্ডত যোগ থাইলেণ্ডৰ ভাষাটো আমাৰ ভাৰতীয় ভাষাৰ বহু অপভ্ৰংশ শব্দ তাত সংযুক্ত হৈছে। চাইনাত যোগ চাইনাৰ টাই ভাষাটো হান ভাষা অৰ্থাৎ চাইনিজ ভাষাৰ বহু শব্দ তাত সংযোজিত হৈছে। ঠিক তেনেদৰে কম্পুচিয়া হওক বা ম্যানমাৰ হওক, এইবিলাক সকলো ম্যানমাৰত হৈছে, ঠিক তেনেধৰণে আমাৰ ভাৰতীয় ভাষাৰ বহুখিনি প্ৰভাৱ পৰিছে। গতিকে ভাষাটোৰ যিটো মূল গাঁথনি একেই আছে, কিন্তু কাৰণ থাইলেণ্ড, ম্যানমাৰ বা চাইনাৰ ইয়াৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিবৰ কাৰণে আমাৰ ভাষাটো ইনটেক্ট। যি নহওক আমাৰ ভাষাটোত যিমানখিনি সাহিত্য সম্ভাৰ আছে, যিমানখিনি তথ্য আছে,
অন্য কোনো ভাষাতে টাই ভাষাটো নাই। সেইকাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দক্ষিণ পূব এছিয়াৰ থাইলেণ্ডে হওক, ম্যানমাৰে হওক, চাইনাই হওক, কম্বোডিয়া হওক, ভিয়েটনামে হওক, তাৰপৰা পণ্ডিতসকল আহি ইয়াত অধ্যয়ন কৰিছে। কাৰণ ইয়াত মূলটো আছে যিবিলাক অন্য কথা তেওঁলোকৰ মাজত এতিয়া নাইকিয়া হৈ গৈছে। কাৰণ তেওঁলোকে আকৌ অন্যজনী বৌদ্ধ ধৰ্মকে ধৰি অন্য ধৰ্মত দীক্ষিত হোৱাৰ পাছত তেওঁলোকৰ বহুত চিন্তা চৰ্চা, তেওঁলোকৰ বহুতখিনি দৰ্শন বহুতখিনি পৰিৱৰ্তন হয়। সেইকাৰণে তেওঁলোকে কৃপা বিচাৰি ইয়ালৈ মূলটো হৈছে কৃপা, যে অৰিজিনটো আমাৰ ক'ত আছে সেইটো বিচাৰি সেইদিনত সেইখিনি কথা মই ক'বলৈ যাওঁ। যেতিয়া আমি ভাষাটো অধ্যয়ন কৰিব পাৰিম তেতিয়াই আমি নিজৰ কথাখিনি নিজে জানিব পাৰিম। যিখিনি আমাৰ সাঁচিপুটীয়া পুথিবিলাকত সংৰক্ষিত হৈ আছে সেই কথাবিলাক যদি আমি নিজে জানিব নোৱাৰোঁ, আহোম এজন আহোম ব্যক্তি বা সন্তান হৈ যদি তাক যদি আমি পঢ়িব নোৱাৰোঁ, অধ্যয়ন কৰিব নোৱাৰোঁ, অৰ্থাৎ কিয় বুজিব বুলি কওঁতে আপোনালোকে বুজি পাইছেনে মই নাজানো। আগুনত যেতিয়া নতুন ধান কাটি আমি খাওঁ সেইটোকে নখোৱা নহয়, নখোৱা তেওঁলোকক অৰ্পণ কৰিব। নতুনকৈ যেতিয়া আমি ধান সিঁচিম, যিদিনা কঠীয়া পাৰিম, যিদিনা নখ হৈ সেইদিনা তেওঁলোকক যাচিব লাগিব। একো নহ'লে অকণমান লোকলাও হ'লেও তেওঁলোকক যাচিব লাগিব। 2 নং 3 বিহুৰ কথাটো মই ক'বই নালাগে, তেওঁলোকক আমি পূজা পাতল কৰিব। আৰু অন্যান্য যিমানবিলাক মাংগলিক কাম ঘৰখনত অনুষ্ঠিত হয় তাৰ লগতে আমি তেওঁলোকক জ্ঞাত কৰিব, তেওঁলোকক জনাই তেওঁলোকক দামটোত আমি অকণমান লোকলাও দি হ'লেও তেওঁলোকক আমি জনাম যে আজি আমাৰ ঘৰখনত মোৰ ছোৱালীজনী বিয়া দিবলৈ লৈছোঁ, গতিকে তুমি য'তেই নাথাকা, তোমালোকে য'তেই নাথাকা তেওঁক কি কৰিব লাগিব, আশীৰ্বাদ দিব লাগিব। সৰহ কথা নহয়, ডাঙৰ কথা। ওপৰ পুৰুষসকলৰ পৰা এইটো জন্মি লোৱাটো এটা ডাঙৰ কথা নহয় জানো? এইবিলাক কথা আমাৰ এটা সংস্কৃতি। এই সংস্কৃতিবিলাক আমিতো পাহৰি গৈছোঁ, আমি নাজানো, বহুতেই নাজানো। গতিকে এইবিলাক কথা আমি নতুনকৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ এটা জাতি জীয়াই থাকিবলৈ হ'লে এই জাতিটোৰ অস্তিত্ব থাকিব লাগিব। অস্তিত্ব কিহৰ পৰা আহিব? অস্তিত্ব আহিব তেওঁলোকৰ ভাষা, তেওঁলোকৰ কৃষ্টি সংস্কৃতি, তেওঁলোকে জীৱন ধাৰণ প্ৰক্ৰিয়া, তেওঁলোকৰ মূল্যবোধ, জীৱনৰ মূল্যবোধ, সামাজিক মূল্যবোধ কোনখিনি আছে, কি নাই সেইখিনি কথা আমি জানিব লাগিব। গতিকে এইখিনি আধাৰতে আমি নিজক বৰ্তাই ৰাখিব পাৰিম, নিজক চিনাকি দিব পাৰিম। আজি আপুনি দক্ষিণ পূব এছিয়াৰ প্ৰতিখন দেশলৈ যাব, যদি আপোনালোকে জানে যে আহোম মানুহ আহিছে, তেওঁলোকে ক'ব যে আমাৰ ইমান সুন্দৰ আদৰ অধ্যয়ন তেওঁলোকে কৰিব, নিজৰ একদম বংশৰ কোনো এজন আহিছে বুলি তেওঁলোকে ভাবিলে সেইটো চিনাকি দিব পৰা। এই যে আইডেণ্টিটি, এই যে স্বকীয়তা, সেইটো এটা ডাঙৰ কথা। আত্মীয়তা, সেই আত্মীয়তা আমাৰ ভিতৰত থাকিব লাগিব। দুখৰ বিষয়ে আমাৰ মাজতে সেই আত্মীয়তা, আমাৰ আইডেণ্টিটি আমাৰ মাজতে নাইকিয়া হৈ গৈছে। আমি বংশৰ ইজনে সিজনকে আমি বিশ্বাস কৰিব নোৱাৰোঁ, ইজনে সিজনৰ প্ৰতি সত্য আমাৰ এইটো এটা বেয়া কথা, গতিকে হ'ব নালাগে। আমাৰ ভিতৰত এইটো কথা যে বংশধৰসকলৰ মাজত আমি বিশ্বাস, অৰ্থাৎ বিশ্বাসযোগ্যতা আমি নিজে হ'ব লাগিব, আনক বিশ্বাস কৰিব পাৰিব লাগিব। এই মনোভাৱ এইটো আমাৰ মূল্যবোধ, সামাজিক জীৱনৰ মূল্যবোধটো কেনেকৈ আমাৰ যিবিলাক সকাম নিকাম, মোৰ দেউতা মই দেউতাৰ আইটি স্বাৰ্থ বা স্বাৰ্থৰ কাৰণে মই গোটেই গাঁওখন মাতিছোঁ, জ্ঞাতিবৰ্গ মিতিৰ কুটুম সকলোকে মাতিছোঁ, তেওঁলোকে আহিছে, লগ ভাগ হৈছে, একেলগে আমাৰ সকামবোৰ কাম কাজ তেওঁলোকে কৰি ৰভা কৰলা দিয়া, খৰিপাত দুবাৰকে ধৰি আৰু জ্ঞাতিবৰ্গ আৰু পইচা দুবাৰকে ধৰি এই কামবিলাক ৰাইজে কৰিছিল, নকয় জানো? আমাৰ সমাজত সেইটোৱে আছিল এটা, আমাৰ আহোম সমাজত সেইটো পদ্ধতি। কাৰোবাৰ ঘৰত বিয়া এখন হ'ব, বিয়াখন মানুহ ঘৰৰ হ'ব পাৰে, কিন্তু গোটেই গাঁওখনে উপচি পৰে সেই বিয়াখন। ৰভা পৰলা দিয়াকে পাত যোগাৰ কৰা আলুলৈ উপায়লৈকে ধৰি গোটেইখিনি কথা তেওঁলোকে চলা উচিত। এই সামাজিক বান্ধোনে সামাজিক মূল্যবোধৰ এটা দৃঢ়তা আনি যিমানে যি হ'লেও কাজিয়া পেচাল লাগিলেও কিন্তু তেওঁলোকে সেইটো ধৰি নাথাকে যে নিজৰ সমাজৰ এজন মানুহ, তেওঁক আমি সহায় কৰিব, সহায় কৰিব আমাৰ দায়িত্ব।
এনেধৰণৰ বহু কথা এনেধৰণৰ যিবিলাক ক'ব ধাৰণা কনচেপ্ট ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো ওলাই কৰিব পৰা কথা নহয় মই আজি তেওঁক কিবা এটা কাৰণত বেয়া পাই তেওঁক মই গালি পাৰিব কিন্তু শত্ৰুতাৰ কথা মই এতিয়া চিন্তা কৰিম তাই মানুহৰ সেইটো স্বভাৱ কেতিয়াবা কাৰোবাক কিবা এটা ক্ষেত্ৰত বেয়া পাইছে লগে লগে তেওঁক ক'ব কিন্তু তেওঁক শত্ৰুতাকে হানিও নক'ব নিজৰ বংশত তেওঁক প্ৰটেকশ্যন দিব পাৰিলে প্ৰটেকশ্যন দিব কিন্তু কোনো ধৰণৰ অন্যায় কৰিবলৈ নাযায় এনেধৰণৰ বহু কথা আছে যিবিলাক কথা আমি অধ্যয়নৰ যোগেদি আমাৰ সমাজ এখন যেতিয়া থাকিব সমাজত একেলগে যেতিয়া কাম কৰিম তাৰ মাজতে আমাৰ এই মিলাপ্ৰীতিটো এই মিলাপ্ৰীতি আমাৰ ভিতৰত সদ্ভাৱ সৃষ্টি কৰে আমাৰ সমাজখনক একতা বান্ধোন সৃষ্টি কৰোঁ তাৰ যোগেদি আমাৰ সমাজখন প্ৰগতিৰ পথত নতুন দিশেৰে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম আজি একবিংশ শতিকাত মই নকওঁ যে একবিংশ শতিকাত আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত এইবিলাক কথা আমি চিন্তা কৰি থাকিম মই কৈছোঁ থাকিবলৈ কাৰণ আমাৰ শিপাটোৰ অবিহনে শিপা নোহোৱাকৈ আমি জীয়াই থাকিম আমাৰ যিটো শিপা সেই শিপাত দৃঢ়তাৰ সৈতে আমি তেতিয়া আমি বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানেই উত্তৰলৈ নজৰ লাগে আমি সমানেই আগলৈ গৈ সেইখিনি কথা মই আজি মাজত উপস্থিত মই অনুভৱ কৰোঁ মানচাও জীৱেশ মোহন ডাঙৰীয়া আৰু মই জানি সুখী হ'লোঁ যে 2007 চনতে টাই সাহিত্যবাৰ 8 ৰাজগড়ত 6 চনত প্ৰতিষ্ঠা কৰিলোঁ 7 চনত আছিলে ৰাজগড় 8 চনত 8 চনত ইয়াত হৈছে 6 চনত ৰাজগড়ত মই ফুকন ছাৰক দায়িত্ব অৰ্পণ কৰিছোঁ আৰু ফুকন ছাৰে ইয়াত 8 চনত কৰিছিল 8 চনত নহয় মই কৈছোঁ 8 চনত মই কৈছোঁ আপুনি আছে মই দিছোঁ হৈ গৈছে এই বিষয়ত মই মোৰ ইমান ক'বলৈ জ্ঞানো নাই মানচাও জীৱেশ মোহন ডাঙৰীয়া কাৰিকৰী মানুহ নিচিনা হয় এই আপোনালোকে 2008 যেতিয়া তাইক তাই সাহিত্য সভাৰ ইয়াত আয়োজন কৰা হৈছিলে তাত মোক সুখাতিথ্য বাকী দিয়া হৈছিলে তেতিয়া সাহিত্য সভাৰ শেষ হোৱাৰ লগে লগে আমি সকলোৱে মিলি খুব কম সময়ৰ ভিতৰতে আমি হিচাপ পত্ৰবিলাক শেষ হৈ গৈছিল দাখিল কৰিবলৈ কৈছিলোঁ সমাপ্ত কৰিবলৈ কৈছিলোঁ সকলো সহযোগ আছিলে আমাৰ উদ্যোক্তাসকলো সেইমতে আমি সেই সময়ত আমাৰ হিচাপ পত্ৰ শেষ কৰি তেতিয়া আমাৰ যিবিলাক ফাণ্ডত পইচা জমা হৈছিলে অলপ পইচা আহি গৈছিল তেতিয়া আমি এটা ডিচিশ্যন সিদ্ধান্ত ল'লোঁ মই দায়িত্ব লৈ সেই পইচাখিনি আমি ইয়াত গা ধোৱা ঘৰ শৌচাগাৰ তেতিয়া বনাই দিলোঁ তাৰপিছত আমি নজনা কিছুমান পিছত এটা ফাণ্ড এতিয়া ক'ৰ পৰা আহিলে কেনেকৈ আহিলে বুলি সেই ফাণ্ডটো আমাৰ তিলেশ্বৰ বৰা দেৱৰ তেখেতে আগভাগ লৈছিলে তেখেতেতো ক'বই লাগিব কৈ চিঠি এখন তেওঁ চিঠি দিছিলে তেতিয়া সেইটো মই গম পাইছিলোঁ তেতিয়া কিন্তু পইচাটো সেই সময়ত নাহিলে বহুত পিছত দেৰি হৈ আহি পইচাটো একাউণ্টত আমাৰ জমা হ'ল যিটো আমাৰ কি কয় আমাৰ কাৰো মানে জ্ঞাত নাছিলে 2014 চনৰ ডিচেম্বৰ মাহত খবৰটো আহিল বেংক অফ বৰোদাৰ দিয়াৰ পিছত আমি এটা সিদ্ধান্ত ল'বলৈ পইচাৰে এটা ইয়াত যিমান হ'লেও এটা স্থায়ী ঘৰ বনাব লাগে ৰাহি হোৱা পইচা সেই পইচাৰে দায়িত্ব মই ল'লোঁ আজি দায়িত্ব লৈ এটা ঘৰ মই দিছোঁ বুলি বনাই দিলোঁ বুলি অনুভৱ কৰিছোঁ মই নিজে অনুভৱ কৰিছোঁ গতিকে বেলেগ বেলেগ দেশত আছে প্ৰত্যেকে বহুত উন্নতি কৰিব বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ নিজৰ নিজৰ এৰিয়াত উন্নতি কৰিছে কেৱল মাত্ৰ পৰা নাই আমাৰ অসমৰ দেখিছে অলপ দেখিবলৈ পাইছোঁ থাইলেণ্ডৰ এতিয়া আজি তাৰিখত জিডিপি চালে তেওঁলোকৰ কালচাৰ বেলেগ নিজে আছে একে আছে কিন্তু গাঁৱলীয়াভাৱে আছে কিবা কিবি টাই ভাষাই কৈ আছে সেইবিলাক কৈ আছে কিন্তু ভিতৰে ভিতৰে এনেকুৱা কিছুমান প্ৰথা লৈছে যাৰ যোগেদি চবফালে ডেভেলপমেণ্ট হয়
দেশখনৰ অৰ্থনৈতিক উন্নতি হয় লগে লগে তেওঁবিলাকৰ যিখিনি কালচাৰ সেইবিলাক ফৰেনৰ আমেৰিকা কানাডা 2015 চনত মোৰ থাইলেণ্ড গৈছিলোঁ 14 দিন থাকিলোঁ তাত সেই কথাবিলাক অলপ এবাৰেই গৈছোঁ দেখিবলৈ পাইছোঁ তো তাৰ এগৰাকী নামচোপা প্ৰফেচৰ নামচোপাৰ ঘৰত এটা মিট হৈছিলে প্ৰফেচৰ নামচোপাই মাজে মাজে আহি অসমত পৰিভ্ৰমণ কৰে তেখেতে হয়তো ডাটা চাটা ইত্যাদি বিচাৰে তেখেতক বহুতে চিনি পায় আমাৰ হিৰমণি বাইদেৱে ফোন কৰি ক'লে যে আপোনাৰ লগ কৰিলে মই মোৰ তালৈকে আহক বোলে গোটেইখিনি তেওঁ প্ৰফেচৰ চফেচৰ মাতিলে তাৰ এজনে মোক এটা কথা ক'লে আপোনাৰ ছাইডত এনে কথা পাতিলে মৃত্যু শেষ হ'ল ছাইডত কথা পাতি চেষ্টা কৰি আমি ইয়াত টাই বিদ্যালয় এখন প্ৰতিষ্ঠা কৰিছিলোঁ আৰু টিচাৰ আনিছিলোঁ আমি দিব্য চেতিয়া বুলি কয় ইয়াৰ তেখেত আছেনে নাজানো এতিয়া তেখেতে আহি আমাৰ ইয়াত থাকি আমাৰ ইয়াৰ যিসকল আগ্ৰহী টাই ভাষা শিকিবৰ কাৰণে সেইসকলক শিক্ষা দিছিলেহি আৰু তেওঁৰ দৰমহা আমি এই সংগ্ৰহ কৰিয়ে দিছিলোঁ প্ৰতিমাহে আচলতে তেখেত সেইমতে শিকিছিলোঁ আমি নিজেই শিকিছিলোঁ আৰু সেই বিদ্যালয়ত শিকি আমি টাই ভাষা সেই সময়ত কথা ক'ব পৰা হৈছিলোঁ মানে শব্দটো জানিছিলোঁ নিজে চহী মাৰিব জনা হৈছিলোঁ কথাও পাতিব জনা হৈছিলোঁ কিন্তু বহুত দিন ব্যৱহাৰ নাই নোহোৱাৰ কাৰণে এতিয়া পাহৰি গ'লোঁ যে কি নহওক সেই কথাখিনি মনলৈ আহিছিল আৰু এতিয়া শুনিছোঁ যদি বিদ্যালয়খন পুনৰ প্ৰতিষ্ঠা কৰে সেইটো নিশ্চয় বহুত ভাল কাম হ'ব স্কুল আছে অলৰেডি অঁ চলি আছে চব আছে কাগজত চব আছে ঠিকে আছে গতিকে সেইখন জীৱিত কৰিব লাগে জীৱিত কৰি যদি নতুন কামক আমি শিক্ষাটো দিওঁ তেতিয়াহ'লে আমাৰ যিটো জাতীয়তাবোধ বা আমাৰ জাতিটো পুনৰ জাগৰণ কৰিবৰ কাৰণে বা পুনৰ সংগীৰ মানে কি কয় জাগ্ৰত কৰিবৰ কাৰণে যিখিনি আমাৰ চেতনাৰ প্ৰয়োজন সেইখিনি জাগ্ৰত হ'ব আৰু কষ্টটো কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু নিস্বাৰ্থভাৱে কাম কৰিব মানুহ আহিব লাগিব আৰু নিজৰ স্বাৰ্থ যদি ক্ষুদ্ৰ স্বাৰ্থত জড়িত হয় সেইখিনি সম্ভৱ নহয় গতিকে নিস্বাৰ্থভাৱে যদি ওলাই আহে তেতিয়াহ'লে এই লক্ষ্যত আমি উপনীত হ'বই পাৰিম আৰু ইতিমধ্যে আমাৰ ছাৰ মোহন ছাৰে টাই ভাষাৰ সম্পৰ্কত আৰু লগতে টাই কলাকৃষ্টি কেন্দ্ৰৰ যিখিনি লক্ষ্য উদ্দেশ্য যিখিনি হ'ব লাগে সেইখিনি সম্পৰ্কত ডিটেইলছ কৈছেই তথাপি মই দুআষাৰ ক'ব বিচাৰিছোঁ সেই ক্ষেত্ৰত কি যে আমি এই ভৱনটো বনাইছে বা আমি যি সময়ত আছিলোঁ সেই সময়ত এই পুৰণি ঘৰটোৱে আছিল তাৰ বাদে ইয়াত কোনো ঘৰ নাছিলে তাৰপিছতে বিভিন্ন ঘৰ দুৱাৰ হ'ল যথেষ্টখিনি আগবাঢ়িলে আৰু অৱশ্যে মাজতে মই বহু বছৰ অহা নাই ইয়ালৈ গতিকে লিংকটো হেৰি কৰি গৈছিলে যি কি নহওক সেইখিনি উন্নতি দেখিছোঁ এইখিনি উন্নতি সময়ৰ অনুপাতে কম হৈছে যদিও তথাপি ৰাজহুৱা অনুষ্ঠান হিচাপে উন্নতি হৈছে আৰু এসময়ত ইয়াততো হেৰিয়াৰ কি বুলি কয় মাছ হৈছিলে সেইখিনি হয়তো ভাল আৰু ভাল মানে প্ৰগতিৰ ক্ষেত্ৰত আৰু যাব পাৰিলে কিন্তু কথা হ'ল কি আমাৰ মানুহবোৰ আমি একত্ৰিত হ'ব নোৱাৰোঁ তেতিয়াৰ পৰাই লাগি আছিলোঁ আৰু একমাত্ৰ প্ৰথম স্থানীয় এজন ব্যক্তি সভাপতি মই প্ৰথম হৈছিলোঁ আৰু মোৰ পিছত স্বয়ং গৈছিলে নেকি হৈছিলে স্বয়ং হৈছিলে আৰু হয়তো আৰু কোনো নাই গতিকে বহুত ঘাত প্ৰতিঘাতৰ মাজত মাত্ৰ মোক জ্যেষ্ঠসকলৰ অনুপ্ৰেৰণা জ্যেষ্ঠসকলৰ মানে মোক থকা দায়িত্বখিনি মানে পালন কৰি মই সেইখিনি কৰিবলৈ সমৰ্থবান হৈছিলোঁ কিন্তু তাৰপিছতো আনকি এনেকুৱা পৰ্যন্ত হ'ল থানাও থিয় হ'বলগীয়া হ'ল বাতৰিতো বহুত ধৰণৰ মানে বক্তব্য দিলে খুব বেয়াকৈ বক্তব্য দিলে এই জাতিটোৰ মানে শত্ৰু বুলি লোকে মানে প্ৰশংসা কৰিলে মই যেন এই আহোম জাতিটোৰ এটা কলংক বৰ বৰ আখৰে মানে হেৰি ওলালে সেই কলংকৰ কাৰণে মই আজিলৈকে মানে আহিছোঁ যদিও মানে কোনো মিটিঙতে মই কথা কোৱা নাই আজি প্ৰথম কথা ক'বলৈ কৈছোঁ আজি ঠিক সেইখিনি মই জানো মোৰ কোনো ধৰণৰ হেৰি নাই মই একেবাৰে হাঁহি মুখে মনেৰে মই চব গ্ৰহণ কৰিলোঁ কিন্তু বহুতে কৈছে তুমি প্ৰতিবাদ নকৰাকৈ নকৰোঁ মোৰ কাৰণ মই জানিব মই যেন নাই কৰা ভুল সেইখিনি
গতিকে মই নকৰিলোঁ প্ৰতিবাদ আৰু মই জীয়াই আছোঁ। যিসকলে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ অৱস্থা খুব বেয়া এতিয়া যি কি নহওক। আৰু ঠিক এই অনুদানৰ ক্ষেত্ৰতো তেনেকেই হৈছিলে। অনুদানটো মানে অকণমান মানে মতানৈক্য হৈছিলে, কাৰণ সেই সময়ত আমিও আছিলোঁ মানে ঘটনা সমিতিৰ ময়ো এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ নেকি। গতিকে এই যেতিয়া দুটা পক্ষ হৈ এই পইচাটো ঘূৰি যাবগৈ মানে আমাৰ চেণ্ট্ৰেল কমিটিৰ হাতত পৰি যাবগৈ নেকি তেনেকুৱা এটাও মানে পৰ্যায়লৈ গুচি গৈছিলে। গতিকে সেইটো কাৰণে কি কৰিলোঁ যে নহয়, মোক প্ৰথমে বেয়া পাব, মই জানি দিছোঁ মোক বেয়া পাব, বহুতেই বেয়া পাব, বহুত ধৰণৰ বিতৰ্কও হ'ল। কি কৰিলোঁ, ইয়াত যদি মিটিংখন পাতোঁ সেইটো সম্ভৱপৰ নহয়। মোৰ অন্তৰত আছিলে যে এইটো উচিত মানুহৰ হাতত মই দিম আৰু উচিত মানুহৰ হাতত যদি কামটো হ'লে আজি এই বস্তুটো হ'ব, সেই মনোভাৱটো লৈ আৰু এটা ভয় কৰিছিলোঁ। সেই ভয়টো হ'ল যদি নতুন ইয়াৰ সমিতি তেতিয়াহ'লে আমাৰ মাজত আৰু এগৰাকী আছে, আমাৰ প্ৰাক্তন নামৰূপ পঞ্চায়তৰ সভাপতি দুমনি হ'ব। ঠিক আছে, তেতিয়াহ'লে কোনোজনে ঘৰৰ নহয় সভাপতি ভাষণ হ'লে গতিকে এতিয়া সভাপতি ভাষণ ইতিমধ্যে নিচিনাই হ'ল বাৰু, তথাপিতো মিটিঙৰ এটা পৰম্পৰা আছে। শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ, আজি আমি নিমন্ত্ৰণ কৰি আমাৰ মোহন ছাৰ, দুজন আমাৰ প্ৰাক্তন সভাপতি, তাৰপিছত বাইদেউ, আমাৰ অৰুণ চাংমাই। গতিকে আপোনালোক সকলোৱে আজি এই শুভদিনত আহি আমাক যিধৰণে সহায় সহযোগিতা দিয়া পৰামৰ্শ আগবঢ়াই আজি নতুন ঘৰটো উদ্বোধন কৰা হ'ল, তাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ জনাইছোঁ। গতিকে আৰু আগন্তুক দিনবিলাকতো আপোনালোকে আমি হয়তো আপোনালোকৰ ওচৰলৈ যাবলগীয়া হ'ব। আমাৰ যিহেতু এতিয়ালৈকে আমি চৰকাৰী আঁচনি নামৰ একো ব্যৱস্থা কৰিব পৰা নাই, আমি চেষ্টা কৰি আছোঁ। আৰু এটা কথা মই আপোনালোকক ক'বলৈ থাকি গ'ল, আমি এদিন আগত DGMHৰ যিজন হেড তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু ইতিমধ্যে আমাৰ NOC দিবলগীয়া যিটো আমি যোগাযোগ কৰি আছোঁ, ফাইলটো বৰ্তমান তেওঁলোকৰ হাতত আছে। তেওঁলোকে কৈছে অহা ফেব্ৰুৱাৰী মাহত আমাৰ বোৰ্ড কৰিব, বোৰ্ডত আমি এপ্ৰুভ কৰি দিম, কথা দিছে। যদি এপ্ৰুভটো হৈ যায়, যদি NOC পাওঁ, তেতিয়াহ'লে আমি চৰকাৰী আঁচনিবিলাক অন্তত আমি ল'ব পাৰিম। তেতিয়া আমি আৰু ডাঙৰ কামত আগবাঢ়িব পাৰিম। তেতিয়াহ'লে আমি ঘৰকেইটাৰ কথা চিন্তা কৰিব পাৰোঁ, এটা মিউজিয়ামৰ কথা চিন্তা কৰিব পাৰোঁ। আমি আচলতে আগবাঢ়িব নোৱাৰা মূল কথাটো হ'ল কি, আমি ফাইনেন্সিয়েলি একদম উইক, একেবাৰেই নাই। মই কৈছোঁ নহয়, আজি বহুত বছৰ ধৰি আমাৰ এটা একাউণ্ট নাছিল। মই কাৰ্যভাৰ লৈ প্ৰথমে মই ছেক্ৰেটাৰী বুলি আমাৰ প্ৰথম প্ৰত্যক্ষ হ'ব, আমি বেংকত এটা একাউণ্ট খুলিছোঁ। আজি আমাৰ এটা একাউণ্ট থকাৰ কাৰণে আজি পেট্ৰ'কেমিকেলত চিধা আমি একাউণ্ট নম্বৰ দিছোঁ, আমাৰ পইচা ভৰাই দিছে। 2 বছৰ 3 বছৰ আমাৰ একাউণ্ট নোহোৱাৰ কাৰণে আমি পেট্ৰ'কেমিকেলৰ পৰা এটা পইচাও ল'ব পৰা নাই, কাৰণ অন্য ধৰণৰ বিনা একাউণ্টৰ পইচা নেকি। গতিকে ঠিক তেনেকৈ ধৰণে অন্য আৰু এটা কথা আপোনালোকক কৈছোঁ, যিহেতু এইটো অৰুণোদয়, এইটো কি আঁচনি বুলি কয়, এতিয়া বসুন্ধৰাটো গভৰ্ণমেণ্টৰ এটা অনলাইন আছিলে, অনলাইনটো অলৰেডি পাৰ হৈ গ'ল। অফলাইনত আমাৰ আজি ছেক্ৰেটাৰী অলপ মই পঠিয়াইছোঁ, কাৰণ আমাৰ যিহেতু এটুকুৰা মাটি আমাৰ চৰকাৰী মাটি আছে। সেই চৰকাৰী মাটিটো কাৰণ ইয়াত বিঘা 11 কঠা বেংচা আছিলে বিবেচৰৰ মাটি, বাকী অলপমান মাটি আমাৰ গভৰ্ণমেণ্ট মাটি আছে। সেই মাটিখিনি যদি কিবা এটা আমি বসুন্ধৰা আঁচনিৰ পিছত যদি সোমাই ল'ব পৰা যায়, তেনেকৈ ধৰণে ল'ব পাৰিলোঁ। যদি আমি কাইলৈ চৰকাৰী আঁচনি এটা যদি ল'ব পাৰোঁ নেকি, সেইখিনি আকৌ আমি চেষ্টা কৰি আছোঁ। আশা কৰিছোঁ আমাৰ ভাল দিন আহিছে। কেলৈ আহিছে, এই ঘৰটোৱে আমাৰ কাৰণে শুভলক্ষণ, আৰু সেই শুভলক্ষণ আহিছে, আৰু তাৰ কাৰণে আমাৰ পৰিত্যক্ত ঘৰটো ইতিমধ্যে সকলোখিনি কাম আমাৰ আগবাঢ়িছে। আমি 4টা কথা অলৰেডি ঠিক কৰিলোঁ, আৰু মেডাম মেফিৰ পাছতে সেইখিনি কাম আৰম্ভ হ'ল, আৰু মাটিডোখৰো নিশ্চয় হ'ব। মোৰ 6 চেঞ্চে কৈছে, আৰু সকলোখিনিৰ মাজত যেতিয়া আমাৰ আন্তৰিকতা থাকে, সৎভাৱ থাকে, সৎ উদ্দেশ্য থাকে, নিশ্চয় উদ্দেশ্য সফল হ'ব। গতিকে আপোনালোকক বিশেষকৈ কি ক'ম, আপোনালোকৰ সহায় সহযোগিতা ইয়াৰ পৰামৰ্শ কৈছোঁ দেই, তেতিয়া ক্লিয়াৰ হ'ব। মানচাও জীৱেশ্বৰ মোহন ডাঙৰীয়া, প্ৰাক্তন সাহিত্য সভাৰ দুবাৰকৈ সভাপতি তথা টিংখং কলেজৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মোহন ডাঙৰীয়া কওকচোন, আপুনি কওকচোন এষাৰ কথা, যে আমাৰ মেডাম মেফি কিয় পাতিব লগা হয়, আৰু মেডাম মেফি কি, কওক আপুনি চমুকৈ। মেডাম মেফি কিয় পাতিব লগা হয় কথাটোত মই ক'ম যে আমাৰ এটা বিশ্বাস আছে, আমি উপৰিপুৰুষক বিশ্বাস কৰোঁ। আমাৰ যিসকল মৃতক আই দেউতাকে আদি কৰি যিসকল মৃতক আমি
চৈধ্য পুৰুষলৈকে আমাৰ ঘৰতে এই সংসাৰত আমি তেওঁলোকক পূজা পাতল কৰোঁ। তেওঁলোকক বিভিন্ন ধৰণে আমি পূজা পাতল কৰোঁ। কিন্তু যিসকল চৈধ্য পুৰুষৰ ওপৰ যিসকল আমাৰ দাম হয়, অৰ্থাৎ যিসকল মৃতক, তেওঁলোকক ফ্ৰী হয়গৈ, তাৰমানে দাম হৈ নাথাকে আৰু তেওঁলোকে ফ্ৰী হয়, ওপৰৰ দেৱতা হয়গৈ। ফি মানে ফ্ৰী মানে ওপৰৰ দেৱতা, ওপৰ দেৱতা। দামৰ ওপৰত যিসকল আছে, হয়। আমাৰ ষ্টেজ আছে, অঁ দামৰো ষ্টেজ আছে, অঁ ৰেইন দাম অৰ্থাৎ ঘৰুৱা দাম, তাৰপিছত আহিলে চাংদাম, চাংদামৰ পাছত খাও দাম, নপুৰুষীয়া দাম, অঁ নপুৰুষীয়া দামৰ ওপৰত মানে যিসকল দাম, সেইসকল হৈছে আমাৰ ফ্ৰী দাম। আৰু সেই দামসকলক আমি এই আমাৰ দৈনন্দিন জীৱনত আমি সৈতে সাঙুৰকাই নাৰাখোঁ, তেওঁলোকৰ ওপৰলৈ যায়, মানে স্বৰ্গৰ দেৱতা হয়। আৰু সেইকাৰণে তেওঁলোকক বছৰেকত অন্ততঃ এবাৰকৈ আমি তেওঁলোকক স্মৰণ কৰোঁ আৰু পূজা পাতল কৰোঁ। তাৎপৰ্য হ'ল সেইটো। কেনেধৰণে পতা হয়? পতাটো মানে প্ৰকৃততে হৈছে কি, আমাৰ যিসকল ফ্ৰী হয়, তাৰমানে তেওঁলোকক গোটেই মানে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন শক্তিৰ সৈতে জড়িত হৈ থাকে। গতিকে প্ৰাকৃতিক যিবিলাক শক্তি আছে, প্ৰথমতে ধৰক আমাৰ 10খন মেহেঙা পাতত হয়। 10খন মেহেঙাত প্ৰথমতে খাও খাম মানে যি জল দেৱতা, জলৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে জল দেৱতাক আমি পূজা এভাগ কৰোঁ, তেওঁক বেলেগে দিওঁ। আকৌ আইলিংনাম মানে যিজন মানে ধৰিত্ৰীৰ দেৱতা, বিশ্ব মাটিৰ দেৱতা, তেওঁক আমি পূজা কৰোঁ। তাৰপিছত আমাৰ এনেধৰণে যিসকল আমাৰ আইলিংজনকে ধৰি যিমানবিলাক জাচিংফা, এনেধৰণৰ যিবিলাক আমাৰ পৰিপুৰুষ আছে, তেওঁলোকক আমি পূজা কৰোঁ। আকৌ দাম হিচাপে আমি কি কৰোঁ, আমাৰ চুকাফা যিহেতু আমাৰ ইয়াত অসমত প্ৰৱৰ্তন কৰা প্ৰথমজন চাওফা, গতিকে তেওঁকো আমি তেওঁৰ জৰিয়তে গোটেই আমাৰ পৰিপুৰুষসকলক আমি পূজা পাতল কৰোঁ। আৰু এনেধৰণে আমাৰ অন্যান্য দেৱ দেৱী যিসকল আছে, চিথলামচাম, বাখিনীকে ধৰি যিমানবিলাক আমাৰ বিশ্বাস কৰোঁ এইসকলৰ অৱস্থিতি আছে, তেওঁলোকৰ পৰাই আমি জীৱন আৰু সমাজখন জীয়াই থকাটো সম্ভৱ হৈছে। তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞতাসূচকভাৱে বছৰেকৰ মূৰত এপাং উচৰ্গা কৰি তেওঁলোকক আমি পূজা অৰ্চনা কৰোঁ। এইটোৱে। ধন্যবাদ, আপোনাক লগ পালোঁ আৰু আমি এইখিনি ক্ষেত্ৰত যথেষ্ট কণ্ট্ৰভাৰ্চি আছে, গতিকেলৈ আপোনাৰ পৰা স্পষ্টভাৱে কথাখিনি পাই বহুত ভাল লাগিছে। আপোনাক ধন্যবাদ জনাওঁ। অঁ আজি নামৰূপ টাই কৃষ্টি কেন্দ্ৰ প্ৰতি বছৰকৈ পৰম্পৰাগত আজি মেডাম মেফি ভাগ উদযাপন কৰা হৈছে। ইয়াত স্বয়ং সভাপতি উপস্থিত আছে। মই সভাপতিক প্ৰশ্ন কৰিছোঁ যে এই কাৰ্যভাগ মানে মেডাম মেফি মানে কি? আজি নামৰূপ টাই কৃষ্টি কেন্দ্ৰ পৰম্পৰাগত মেডাম মেফি ভাগ উদযাপন কৰা হ'ল। ইয়াত স্বয়ং সভাপতি উপস্থিত আছে, ছেক্ৰেটাৰী উপস্থিত আছে। সভাপতিক মই সুধিছোঁ যে এই মেডাম মেফি ভাগ কিয় কৰা হয়? নামৰূপ টাই কৃষ্টি কেন্দ্ৰই প্ৰতি বছৰৰ দৰে এইবছৰো আমি মেডাম মেফি কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। মেডাম মেফি শব্দটোৰ অৰ্থ হ'ল মে মানে হ'ল আমি সেৱা অৰ্চনা, দাম মানে হ'ল আমাৰ উপৰিপুৰুষসকলক আমি 3টা ভাগত বিভক্ত কৰা হয়। 4 পুৰুষলৈকে আমাৰ গৃহদাম বুলি কয়, 14 পুৰুষলৈকে তেওঁলোক গৃহদামৰ পৰা অকণমান ওপৰলৈ যায়, আৰু 14 তাৰিখৰ পিছত তেওঁলোক ফ্ৰীলৈ যায়। আচল দেৱতা ফ্ৰী মানে হ'ল দেৱতা, উপাস্য দেৱতা। আৰু আজি আমি মূল লক্ষ্যটো হ'ল কি, আমি আজি আমাৰ উপৰিপুৰুষসকলক স্মৰণ কৰা, তেওঁলোকৰ পৰা আমি আশীৰ্বাদ বিচৰা, আৰু সেই আশীৰ্বাদ বিচৰাৰ উদ্দেশ্যলৈ আমি আজি এই মেডাম মেফি ভাগ অনুষ্ঠিত কৰা হ'ল। আৰু ফ্ৰী আমাৰ যিসকল উপাস্য দেৱতা, যেনেকৈ জল দেৱতা, স্থল দেৱতা, বায়ু দেৱতা, অগ্নি দেৱতা, এই সকলো লোকে আমি স্মৰণ কৰাৰ উদ্দেশ্যটো হ'ল যে আহিবলগীয়া আগন্তুক দিনত আমাৰ ৰাজ্যত, আমাৰ অঞ্চলত আৰু আমাৰ দেশত যাতে কোনো অপায় অমংগল, কোনো প্ৰাকৃতিক দুৰ্যোগ, কোনো এনেকুৱা ধৰণৰ যাতে বিপদ আপদৰ পৰা যাতে আমাক সকলোকে আশীৰ্বাদ দিয়ে, আৰু সেই উদ্দেশ্যলৈ আমি তেওঁলোকক এই অনুষ্ঠানভাগী কৰা হয়। আৰু তেওঁলোকে যি ধৰণৰ ফল মূল ভাল পায়, সেই ধৰণে আমি তেওঁলোকক
ফল মূল বা তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ টকা পইচা বস্তু তেওঁলোকক প্ৰদান কৰা হয় আৰু সেই প্ৰদান কৰাৰ বিনিময়ত তেওঁলোকে আজি এই পূজাভাগ তেওঁলোকে গ্ৰহণ কৰি আমাৰ মুলুং থাকে বাইলুং মোহন দেউধাই বাইলুং তিনি পণ্ডিতক লৈ পিনি আমাৰ এই অনুষ্ঠানভাগি কৰা হয়। স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া নেকি 1228 খ্ৰীষ্টাব্দত তেওঁলোকে তেওঁ প্ৰথমবাৰৰ কাৰণে টিপামৰ বুঢ়া ডাঙৰীয়া থানত এই মেদামমেফি ভাগ পূজা কৰিছিলে। তেতিয়া মোমাই নামৰ যিজন বাইলুং পণ্ডিত তেওঁ হতুৱাই বৰগোহাঁই বুঢ়াগোহাঁই আৰু ৰজাঘৰীয়া যিসকল লোক প্ৰথমবাৰৰ কাৰণে তাত কৰিছিলে। তাৰ পাছৰ পৰা চৰাইদেউৰ পিছৰ পৰা সুদীৰ্ঘ 600 বছৰ কাল আহোমৰ এই পৰম্পৰা নিয়মখিনি আমাৰ পূৰ্বৰ পৰা কৰি আহিছোঁ আজি পৰ্যন্তলৈকে। এই কৰা উদ্দেশ্যটো হ'ল কি আমাৰ যে সমাজখনত যাতে কোনো বেয়া অপায় মংগলৰ পৰা যাতে আমাক নাশ কৰি ফুৰাতেৰাই যাতে আমাক সকলোকে শান্তিৰে থাকিবলৈ দিয়ে আৰু তেওঁলোকৰ উপৰিপুৰুষসকলেও আমাৰ এই দিনটোত তেওঁলোকে নিজৰ পু নাতি বা নিজৰ এৰি অহা গৃহ যিসকল মানে বংশ পৰিয়াল তেওঁলোকৰ ওচৰলৈ তেওঁলোকে আহে বুলি আমাৰ পৰম্পৰাগত হিচাপে উপৰিপুৰুষে কোৱা এটা নিয়ম আছে। সেইমতে আমি আজি তেওঁলোকক আমাৰ এই পৰ্চনা পূজাভাগি আমি কৰা হৈছে। গতিকে আমি দুদিনীয়া কাৰ্যসূচীৰে কাৰ্যদল কৰিছিলোঁ। দুদিনীয়া কাৰ্যসূচীটো হ'ল কি আমি যোৱা 26 তাৰিখে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমাৰ ডান্সাও পদ্ম বিকাশ বৰগোহাঁই পুৰণিত আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰিছিলোঁ ক আৰু খ শাখাৰ। এই ক আৰু খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰো তেওঁলোককো আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ আহোমৰ বুৰঞ্জীৰ যিবোৰ কীৰ্তিচিহ্ন তাৰ ওপৰতে দিয়া হৈছিলে যাতে ছোৱালীবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ যাতে ইয়াৰ পৰা তেওঁলোকে কিছু জ্ঞান আহৰণ কৰিব পাৰে। গতিকে এনেকৈ ধৰণে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে কৰি অহা হৈছে আৰু আমাৰ জ্ঞাতিসকলেও আমাৰ এইখিনি ক্ষেত্ৰত পুৰাদমে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু এনেকৈ ধৰণে আমাৰ এই অনুষ্ঠানভাগি আজি আমি সামৰণি মাৰিছোঁ। পুৱা বেলাতে আমি ৰাতিপুৱা বৰগছৰ তলত আমি বন্তি প্ৰজ্বলন কৰা হয়। তাৰপিছত আমি মৈদাম তৰ্পণ কৰা হয়। তাৰপিছত আমি জাতীয় আমাৰ পতাকা উত্তোলন। তাৰপিছত আমাৰ যিসকল জ্ঞাতি ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোকৰ প্ৰাৰ্থনা জনাই আমি তেওঁলোকক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলোঁ। আৰু ইয়াৰ পিছতো আমি আৰু এটা অনুষ্ঠান কৰিছিলোঁ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ যিসকল লোকে আমাৰ এই অনুষ্ঠানটোত আজি প্ৰায় 71 দশকৰ ওপৰৰ পৰা আমাৰ এই অঞ্চলটোত আমাৰ এই অনুষ্ঠানটোৰ কাৰণে অহৰহ লাগি আছে, নিজৰ কষ্ট স্বীকাৰ কৰিছে, তেওঁলোককো আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰোঁ। ধন্যবাদ সভাপতি দেৱগোহাঁই দিবলৈ আৰু ছেক্ৰেটাৰী হিচাপতে আছে। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব পাৰোঁ যে আমাৰ যিটো পৰিত্যক্ত ঘৰ নতুন বিল্ডিং এটাও আমাৰ গঢ়ি উঠিলে। আমাৰ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ পৰা ৰাহিহোৱা ধনেৰে নিৰ্মিত হৈছিলে আৰু তাৰপিছত আমাৰ এটা যিটো পৰিত্যক্ত ঘৰ আছিলে সেই ঘৰটোৰ কাৰণে আমাৰ এজন বিশেষ ব্যক্তি জগদীশ সন্দিকৈয়ে আমাক 32,000 টকা ডনেট কৰি তেওঁক আমাৰ যিখিনি CGICত আমাৰ প্ৰয়োজন হয় এইখিনি দিছে আৰু অন্যান্য ব্যক্তিও আমাক বহুখিনি আমাৰ জ্ঞাতিয়ে আমাক এইখিনি ক্ষেত্ৰত যথেষ্টখিনি আমাক টকা পইচাই হওক বস্তুৱেই হওক সহায় কৰিছে। গতিকে আমি তেখেতলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই আজি মোৰ বক্তব্য ধন্যবাদ। হ'ব। আজি তাই কৃষ্ণকান্তৰ প্ৰয়াত জ্ঞাতিবৰ্গক সোঁৱৰণ কৰি ডাক্তৰ জগদীশ সন্দিকৈ নামৰূপ কলেজৰ জয়ৰাম গগৈ উপস্থিত আছে। জগদীশ সন্দিকৈ দেৱ কওকচোন আপোনাৰ মন্তব্যকে যে মেডাম মেফি দেৱ জগদীশ সন্দিকৈ মেডাম নামত মই মেডাম মেফি নামত মোৰ মা দেউতাৰ নামত মই 33,000 মই ডনেট কৰিছোঁ এই বছৰৰ কাৰণে। ডাক্তৰ জয়ৰাম গগৈ নামৰূপ কলেজৰ তেখেতেও চেক্ৰিফাইচ কৰিছে আমাৰ প্ৰগ্ৰেমটোৰ কাৰণে। বহুত বহুত ধন্যবাদ। তেখেতে বহুত বছৰে জড়িত আছে। মই বাৰু আজি 3-4 বছৰৰ পৰা জড়িত আছোঁ। তথাপিতো মোৰ মা দেউতাৰ নামত আজি মই 33,000 মই ডনেশ্যন দিছোঁ। ধন্যবাদ।